Hello friends, আশা কৰো সকলোৱে ভালে আছে। পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো মই আজি। আগৰ ভিডিওবিলাক চাইছে চাগে মোৰ ব্লাড প্ৰেছাৰৰ ওপৰত ভিডিও দিছো, obesity বা বডি মাছ ইনডেক্সৰ ওপৰত ভিডিও দিছো। যদি চোৱা নাই চাই ল'ব ভিডিওবিলাক। আৰু এইটো মোৰ এই চেনেলটোৰ তৃতীয় নম্বৰ ভিডিও। আৰু এই ভিডিওটোত থাম্বনেইলছে গম পাইছে মই হাইপোথাইৰয়ডিজমৰ বিষয়ে ডিসকাস বা আলোচনা কৰিবলৈ আহিছো। আপোনালোকৰ সচৰাচৰ শুনি থকা এটা মহিলাসকলৰ বা ওমেন কমিউনিটিত এটা সচৰাচৰ শুনি থকা টাৰ্ম হৈছে মোৰ থাইৰয়েড বেমাৰ হৈছে, মোৰ থাইৰয়েডৰ প্ৰব্লেম হৈছে। এই থাইৰয়েড প্ৰব্লেমটো দুটা টাইপৰ বেসিক মানে প্ৰকাৰ হৈছে, এটা হাইপোথাইৰয়ডিজম, এটা আছে হাইপাৰথাইৰয়ডিজম। মই আজি ভিডিওটো ডিসকাস কৰিম হাইপোথাইৰয়ডিজমনো কি, এইটো কিয় হয়, ইয়াৰ লক্ষণনো কি, যদি আপোনালোকৰ এইবিলাক লক্ষণ আছে তো কি কৰিব লাগিব, আৰু এই কি লক্ষণ দেখিলে আপোনালোকৰ হাইপোথাইৰয়ডিজম বুলি ক'ব পাৰি, সেই বিষয়ে মই এই ভিডিওটো আপোনালোকৰ আগত ডিসকাস কৰিবলৈ লৈ আহিছো। ভিডিওটো বহুত ইনফৰ্মেটিভ হ'ব, তো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি ভিডিওটো ইনফৰ্মেটিভ পায় বা আপোনালোকৰ উপযোগী বুলি পায় তো চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকৰ যি ৰিলেটিভছ বা যি আপোনালোকৰ ঘৰৰ মানুহ বা আপোনালোকৰ ফ্ৰেণ্ডছ যদি এইবিলাক লক্ষণ দেখিছে বা ভাবে যে তেওঁলোকৰ এই ভিডিওটো উপযোগী হ'ব তো ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া বলক ভিডিওটো আৰম্ভ কৰোঁ। মহিলা বা ফিমেল বিলাকৰ মুখত সচৰাচৰ এইটো শব্দ আপোনালোকে শুনিবলৈ পায় যে মোৰ হাইপোথাইৰয়ডিজম হৈছে, বা হাইপোথাইৰয়ডিজম বুলি সহজে নকয়, তেওঁলোকে কয় যে মোৰ থাইৰয়েড হৈছে। থাইৰয়েড দুটা প্ৰকাৰ, যি থাইৰয়েড বেমাৰ বুলি কয় যে মোৰ থাইৰয়েড ডিজিজ হৈছে, থাইৰয়েড বেমাৰ আছে দুটা। এটা আছে প্ৰধান বহুতটা বেমাৰ আছে থাইৰয়েডৰ, কিন্তু প্ৰধান আমাৰ কি হাইপোথাইৰয়ডিজম আৰু হাইপাৰথাইৰয়ডিজম। আজি এই ভিডিওটোত মই লৈ আহিছো হাইপোথাইৰয়ডিজম মানে কি, আপোনাৰ যি থাইৰয়েড হৰমন থাকে, এই থাইৰয়েড গ্লেণ্ড ইয়াত থাকে থাইৰয়েড গ্লেণ্ড, এই থাইৰয়েড গ্লেণ্ডটোৱে কিছুমান আমাৰ কেমিকেল ৰিলিজ কৰে, তাক কয় থাইৰয়েড হৰমন। সেই থাইৰয়েড হৰমনখিনি যদি আমাৰ যি শৰীৰত নৰ্মেল থাকিব লাগে বা নৰ্মেল যিমান প্ৰডাকশ্যন হ'ব লাগে থাইৰয়েড গ্লেণ্ডটোৰ পৰা, সেই থাইৰয়েড গ্লেণ্ডটোৰ পৰা যদি প্ৰডাকশ্যনটো লাগাতকৈ যিমান লাগে নৰ্মেল লেভেল তাতকৈ যদি কমকৈ প্ৰডাকশ্যন কৰি আছে, সেইটোক কোৱা হয় হাইপোথাইৰয়ডিজম। এতিয়া মই ক'বলৈ গৈ আছোঁ যে হাইপোথাইৰয়ডিজম কজ কি, তাৰ লক্ষণ কি, হাইপোথাইৰয়ডিজম কিয় হয়, আৰু হাইপোথাইৰয়ডিজম যদি আপোনাৰ বডিত হৈছে, যদি আপোনালোকে আক্ৰান্ত হৈছে হাইপোথাইৰয়ডিজমৰ পৰা, যদি আপোনাৰ শৰীৰত থাইৰয়েড হৰমন কম আছে, তেতিয়াহ'লে আপোনালোকৰ শৰীৰত কি লক্ষণ দেখিবলৈ পাব, এই ভিডিওটোত মই এই বিষয়ে ডিসকাস কৰিম বা আলোচনা। এটা হৈছে ইডিঅ'পেথিক, তাৰপিছত হৈছে আয়োডিন, আপোনাৰ খাদ্যবস্তুত আয়োডিনৰ অভাৱ হৈছে, শৰীৰত আয়োডিনৰ অভাৱ হৈছে। এই আয়োডিনৰ অভাৱ সাধাৰণতে ক'ত দেখিবলৈ পোৱা যায়, যিবিলাক অঞ্চল আমাৰ পাহাৰীয়া অঞ্চলত দাঁতিকাষৰীয়া ঠাই, যেনে হিমালয়ান ৰিজন, এনেকুৱা কিছুমান ৰিজনত আমাৰ কি আয়োডিনৰ যোনটো ডিফিচিয়েঞ্চিৰ কাৰণে যোনটো থাইৰয়েডৰ অভাৱ হয় বডিত, সেইটো সাধাৰণতে দেখিবলৈ পোৱা যায়। আমাৰ প্লেইন এৰিয়াত সাধাৰণতে যোনটো আয়োডিনৰ ডিফিচিয়েঞ্চি এইটো সাধাৰণতে কমকৈ দেখিবলৈ পোৱা যায়, কাৰণ আপোনালোকে গম পায় যে আয়োডিনযুক্ত নিমখ, এই আয়োডিনযুক্ত নিমখে আমাৰ যোনটো হাইপোথাইৰয়ডিজমৰ ৰেট বা গৈতাৰৰ ৰেট সেইটো কমাই দিছে। এতিয়া ক'বলৈ গৈছোঁ বেলেগ ৰিজন, সেইটো হৈছে আমাৰ অটো ইমিউনিটি। আমাৰ শৰীৰত কিছুমান এনেকুৱা মেকানিজম থাকে য'ত আমাৰ শৰীৰৰ যোনটো প্ৰটেক্টিভ মানে মেকানিজম, সেইটোৱে মানে আমাৰ থাইৰয়েড গ্লেণ্ডক এটেক কৰে, আৰু থাইৰয়েড গ্লেণ্ডৰ মানে যোনটো প্ৰডাকশ্যন কেপাচিটি সেইটো মানে কমাই দিয়ে। চিম্পল ভাষাত যদি ক'বলৈ যাওঁ, এই থাইৰয়েড গ্লেণ্ডৰ যোনটো আমাৰ থাইৰয়েড গ্লেণ্ডক মানে ধ্বংস কৰিবলৈ চেষ্টা কৰে, মানে মাৰি পেলায়। থাইৰয়েড গ্লেণ্ডৰ যিবিলাক কোষ থাকে, চেল থাকে, সেইবিলাকক মাৰিবলৈ চেষ্টা কৰে আমাৰ নিজৰ প্ৰটেক্টিভ মেকানিজমে, যোনটো আমাৰ ৰক্ষা কৰাৰ ক্ষমতা আছে বডিত, যিটো চিষ্টেমে মানে আমাৰ বেমাৰৰ লগত যুঁজ দিয়ে, সেই চিষ্টেমটোৱে আমাৰ থাইৰয়েড গ্লেণ্ডক এটেক কৰে, মানে চিম্পল ভাষাত এটেক কৰে, আৰু তেনেদৰে আমাৰ থাইৰয়েড গ্লেণ্ডৰ প্ৰডাকশ্যনটো কমি যায়। তাৰপিছত যদি আপোনালোকৰ কিবা থাইৰয়েডত নডুলছ হৈছিলে বা থাইৰয়েড গ্লেণ্ডত কিবা টিউমাৰ হৈছিলে, তো যদি থাইৰয়েড গ্লেণ্ড আপোনাৰ কাটি উলিয়াই দিছে, তেতিয়াহ'লে থাইৰয়েড গ্লেণ্ডৰ প্ৰডাকশ্যন কম হ'ব, তেতিয়া আপোনালোকৰ হাইপোথাইৰয়ডিজম হ'ব পাৰে। আৰু যদি কিছুমান এনেকুৱা মেডিকেশ্যন লৈ আছে য'ত মানে এণ্টি থাইৰয়েড মেডিকেশ্যন লৈ আছে, তেতিয়াহ'লে আপোনালোকৰ হাইপোথাইৰয়ডিজম হোৱা চান্স থাকে। এইবিলাক কিছুমান কাৰণ হাইপোথাইৰয়ডিজম হোৱা। এতিয়া যদি আপোনাৰ শৰীৰত হাইপোথাইৰয়ডিজম আছে, তো আপোনালোকে কেনেকৈ গম পাব, তাৰ কিছুমান লক্ষণ আছে। সেই লক্ষণবিলাক হৈছে ৱেইট গেইন, আপোনালোকৰ
আপোনালোকৰ যি নৰ্মেল ৱেট তাতকৈ আপোনালোক মানে মতা হৈ যাব, মানে শকত হৈ যাব। দিনক দিনে আপোনালোকৰ কি শৰীৰত মানে শকত হৈ যাব, আপোনালোকৰ ফেট জমা হ'ব ধৰিব বডিত। তাৰপিছত আপোনালোকৰ ঠাণ্ডা বেছি লাগিব, কোল্ড টলাৰেঞ্চ মানে ঠাণ্ডা বেছি লাগিব। তাৰপিছত কি থাইৰয়ড গ্লেণ্ডটো অলপ ডাঙৰ হওক, কিছুমান মানে সকলোৰে নহয়, কিছুমান এই থাইৰয়ড গ্লেণ্ডটো অলপ ডাঙৰ হয়, মানে আমি পালপিটেশ্যন কৰিব পাৰোঁ, মানে এনেকৈ ফিল কৰিব পাৰোঁ এনেকৈ। তাৰপিছত আমাৰ যি গেষ্ট্ৰ'ইণ্টেষ্টাইনেল চিষ্টেম, যিটো আমাৰ খোৱা বা যোনটো আমাৰ এই পেটৰ ভিতৰত যোনটো বেমাৰ হ'ব, সেইটো হ'ব আপোনালোকৰ খাবলৈ ইচ্ছা নাযাব, মানে খাদ্যবস্তুৰ প্ৰতি যোনটো ইচ্ছা নোহোৱা হ'ব, মানে ৰাপ নোহোৱা হ'ব খাদ্যবস্তুৰ প্ৰতি। আৰু কনষ্টিপেশ্যন মানে কি আপোনাৰ কি শৌচটো কচা হ'ব, যিটো শৌচ কচা বুলি ক'ম, যে আপোনাৰ ৰেগুলাৰ মানে শৌচটো ৰেগুলাৰ নহয়, 2 দিন 3 দিনৰ মূৰত হয়, মানে কি আৰু শৌচটো প্ৰতি বহুত সেই হ'ব, কচা মানে টান হ'ব, মানে মানে শৌচটো পাছ হওঁতে মানে কষ্ট হ'ব আপোনালোকৰ, বেছি প্ৰেছাৰ দিব লাগিব, মানে মানে শৌচটো ৰেগুলাৰ নহ'ব আপোনালোকৰ। তাৰপিছত আমাৰ যোনটো আমাৰ CVS কাৰ্ডিঅ'ভাস্কুলাৰ চিষ্টেম থাকে, তাত মানে আপোনাৰ কিবা ব্ৰেডিকাৰ্ডিয়া হ'ব, মানে হাৰ্টটো যিমান ফাষ্টত আপোনালোকে পাম্প কৰিব লাগে, নৰ্মেল ফাষ্ট যোনটো পাম্প, সেই পাম্পটো নৰ্মেল নকৰি তাতকৈ কম ফাষ্ট কৰিব, ব্ৰেডিকাৰ্ডিয়া বুলি কয়। মানে 60তকৈ কম আপোনালোকৰ হাৰ্টটো বিট কৰিব পাৰ মিনিট। 1 মিনিটত আমাৰ সাধাৰণতে হাৰ্ট ৰেট কিমান থাকে, 60ৰ পৰা 100 থাকে। যদি 60ৰ পৰা তলত থাকে মানে সেইটো কিয় ব্ৰেডিকাৰ্ডিয়া, মানে হাইপ'থাইৰয়ডিজমৰ কাৰণে আপোনালোকৰ ব্ৰেডিকাৰ্ডিয়া হ'ব পাৰে। আৰু ব্লাড প্ৰেছাৰটো বেছি হ'ব পাৰে, ব্লাড প্ৰেছাৰ ইনক্ৰিজ হ'ব পাৰে হাইপাৰথাইৰয়ডিজমৰ কাৰণে। আৰু যোনটো আমাৰ স্কিন থাকিব, এই স্কিনটো আপোনালোকৰ ড্ৰাই হ'ব, মানে স্কিনটো ড্ৰাই স্কিন বুলি যোনটো কওঁ, ড্ৰাই স্কিন মানে শুকান স্কিন আপোনালোকে ফিল কৰিব, মানে অইলি স্কিন নহ'ব, এইটো মানে কি হ'ব, এইটো মানে শুকান স্কিন হ'ব। তাৰপিছত আপোনালোকৰ কি হ'ব, হেমাট'লজিকেল প্ৰব্লেম কিছুমান হ'ব, মানে কি এনিমিয়া হ'ব। আমি যে কওঁ যে এইজন পেচেণ্টৰ মানে তেওঁৰ হিমোগ্ল'বিনটো শৰীৰৰ হিমোগ্ল'বিনটো কম আছে, এই হিমোগ্ল'বিনটো কম হ'ব পাৰে, এনিমিয়া হ'ব পাৰে এই হাইপ'থাইৰয়ডিজমৰ কেছত। আৰু মষ্ট অফ দ্য পেচেণ্ট মানে কি যে হাইপ'থাইৰয়ডিজমত ভুগি থাকে, তেওঁলোকে মষ্ট অফ দ্য টাইম কি কৰে, বডি এক মানে পেইন হয়, বহুত মানে শৰীৰৰ জেগা মানে পেইন হয়, কঁকালৰ ঠাইত, ভৰিত মানে তলৰ পাৰ্টত, মানে আমাৰ ভৰিত বহুত পেইন হ'ব, খোজকাঢ়িলে বহুত পেইন, বিষ, বহুত গাৰ বিষ হ'ব। মানে এইবিলাক কিছুমান লক্ষণ, যদি এইবিলাক লক্ষণ আপোনালোকে ফেচ কৰি আছে, মই যিখিনি লক্ষণ ক'লোঁ আপোনালোকক, স্কিনৰ হওক, আমাৰ প্ৰেছাৰৰ হওক, বা হাৰ্টটো মানে ভিতৰে হওক, হাৰ্ট ভিতৰে হওক, বা আপোনালোকৰ যি কোল্ড ইনটলাৰেঞ্চ, বেছি ঠাণ্ডা লগা, বা শকত হৈ গৈছে নেকি আপোনালোকৰ মানে সঘনাই, তো এইবিলাক লক্ষণ যদি আপোনালোকে দেখিবলৈ পাইছে, তেতিয়াহ'লে আপোনালোকক ফিজিচিয়ানৰ ওচৰত যোৱাটো বহুত দৰকাৰী। আপোনালোকে সোনকালে যাওক, তাত ব্লাড টেষ্ট কৰক, আপোনালোকৰ থাইৰয়ডটো পৰীক্ষা কৰক, আৰু থাইৰয়ডটো পৰীক্ষা কৰি মেডিকেশ্যন লোৱা ষ্টাৰ্ট কৰক, কাৰণ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে থাইৰয়ড হৰমনৰ ডিফিচিয়েঞ্চি বা অভাৱৰ কাৰণে। ইয়াৰ মেইন এটাই উপায় হৈছে, ইয়াত আপোনালোকে থাইৰয়ড ছাপ্লিমেণ্ট ল'ব লাগিব, বা ড্ৰাগ টেবলেট ল'ব লাগিব, খালী পেটত ল'ব লাগে সদায়। যদি পেচেণ্টে আপোনাৰ থাইৰয়ড হৈছে, খালী পেটত টেবলেট ল'ব লাগে। লিভ'থাইৰক্সিন ছ'ডিয়াম বুলি এটা টেবলেট আহে, সৰু টেবলেট। ইয়াত ড'জটো চব পেচেণ্ট মানে আপোনাৰ হৰমনৰ লেভেলটো চাই ড'জটো বেলেগ হয়, 12.5, 25, 50 মাইক্ৰ'গ্ৰাম, এনেকুৱা কিছুমান ড'জ থাকে। তো প্ৰেছক্ৰাইব কৰিব ডক্টৰে আপোনালোকক, যদি এইবিলাক আপোনালোকৰ হাইপ'থাইৰয়ডিজম হয় আৰু যদি এনেকুৱা কিছুমান লক্ষণ দেখিবলৈ পায়। তো এই ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হয়। যদি আপোনালোকৰ এনেকুৱা লক্ষণ দেখিবলৈ পাইছে বা শুনিছে, তো মোৰ ভিডিঅ'টো শ্বেয়াৰ দিবলৈ নাপাহৰিব। আৰু যদি শেষলৈ ভিডিঅ'টো চাইছে, মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ শেষলৈ চোৱাৰ কাৰণে। আৰু চেনেলটো যদি নতুন আছে, ময়ো নতুন এই চেনেলটোত, আপুনিও নতুন, তো মৰম দিব আৰু অনুপ্ৰাণিত কৰিব, ইনস্পায়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি কৈ মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ আজিলৈ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ধন্যবাদ।